আজি আমাৰ চাৰিখন জিলা বিশেষভাৱে গুৱাহাটী মহানগৰ, মৰিগাঁও, দক্ষিণ কামৰূপ আৰু উত্তৰ কামৰূপ এই চাৰিখন জিলাৰ আমাৰ সাংসদ বিধায়ক সহিতে নিৰ্বাচিত প্ৰতিনিধিসকল আৰু দলৰ মণ্ডল সভাপতি, জিলা সভাপতিসকল, জিলা প্ৰভাৰীসকলৰ উপস্থিতিত আমি এখন প্ৰস্তুতি বৈঠকৰ আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ অহা 20 ডিচেম্বৰ তাৰিখে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম ভ্ৰমণলৈ আহিব। 20 তাৰিখে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ টাৰ্মিনেল 2 আনুষ্ঠানিকভাৱে তেখেতৰ উপস্থিতিত উদ্বোধন হ'ব, তেখেতে উদ্বোধন কৰিব। আৰু 21 তাৰিখে আমাৰ নামৰূপ সাৰ কাৰখানাৰ যিটো প্ৰকল্প, সেই প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গতিকে আমাৰ দুয়োটা কাৰ্যসূচী কেনেদৰে আমি ভাৰতীয় জনতা পাৰ্টীয়ে সহযোগ কৰিম, চৰকাৰী কাৰ্যক্ৰম, কিন্তু আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। আৰু এই গোটেই প্ৰস্তুতিৰ কাৰণে আজিৰ এই বৈঠক আমি ইয়াত আয়োজন কৰিছোঁ। আমাৰ এখন সমিতি দুটা স্থানৰ বাবে আমি গঠন কৰিছোঁ। আমাৰ দীপ্তিৰঞ্জন শৰ্মা আৰু ঋতুপৰণ বৰুৱা, তেওঁ দুজনক আমি ডিব্ৰুগড় বা আপাৰ আছামৰ দায়িত্ব দিছোঁ। পল্লৱ লোচন দাস, অনুপ বৰ্মন, তেওঁলোকক আমি আমাৰ গুৱাহাটী কাৰ্যক্ৰমৰ দায়িত্ব দিছোঁ। আমি সকলোৱে অধীৰ আগ্ৰহেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণলৈ বাট চাইছোঁ আৰু তেখেতক উষ্ম আদৰণি জনাবৰ কাৰণে আমি সাজু হৈছোঁ। কাৰণ কিয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক যোৱা 11টা বছৰত যিমান দিছে, দেশৰ সকলো প্ৰধানমন্ত্ৰী যদি লগ লাগে তেতিয়াও সিমান নহয়। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল 47 চনৰ পৰা আজি 2025 চনলৈ দেশত যিমান প্ৰধানমন্ত্ৰী হ'ল, কিন্তু সেই প্ৰধানমন্ত্ৰীসকলৰ তুলনাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11টা বছৰত যিমান দিছে আমাক অসমক, সেয়া অবিশ্বাস্য, অভূতপূৰ্ব। গতিকে একেদিনা সিদিনা 20,000 কোটি টকাৰ প্ৰকল্প 20 তাৰিখে শুভ উদ্বোধন হ'ব। গতিকে 8,000 কোটি টকাৰ প্ৰায় টাৰ্মিনেল 2 এয়াৰপৰ্টৰ আৰু আমাৰ নামৰূপ সাৰ কাৰখানাৰ যি প্ৰকল্প প্ৰায় 11,000 কোটি টকাৰ অধিক। গতিকে আমি দেখিছোঁ ইয়াৰ লগে লগে কিছু আৰু আমাৰ বিমান সেৱা খণ্ডৰ লগত জড়িত বিভিন্ন আৰু অনুষ্ঠান বা কোম্পানী বা প্ৰতিষ্ঠান প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি গুৱাহাটীত আমি আৰম্ভণি কৰিম। গতিকে আমি সকলোৱে সৌভাগ্যৱান যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম সুহৃদ হিচাপে অসমৰ হিতৰ চিন্তা কৰি তেখেতে বিভিন্ন ধৰণে বিভিন্ন সময়ত প্ৰতিখন কেন্দ্ৰীয় আঁচনি ৰূপায়ণ কৰাত এটা সুনিৰ্দিষ্ট সময়, টাইম লাইনৰ ভিতৰত প্ৰতিটো আঁচনি ৰূপায়ণ কৰাত গুৰুত্ব দিছে। গতিকে এইটো এটা আমাৰ কাৰণে আন এটা সুযোগ পাইছোঁ। কিছুদিন আগত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমি গুৱাহাটী ৰিং ৰোড, দৰং মেডিকেল কলেজ, পুৰুৱা নাৰেংগী ব্ৰিজ আৰু বায়ুফুৱেল ৰিফাইনাৰী নুমলীগড়ত তেখেতে উদ্বোধন কৰি গৈছে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আহে তেনেকৈ ক'ৰবাত 20,000 25,000 কোটি টকাৰ প্ৰকল্প আমাক উপহাৰ হিচাপে তেখেতে দি থৈ যায়। গতিকে আমি সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ আৰু আমাৰ মৰমৰ নেতাজনক আদৰিবলৈ আমাৰ দলে সৰ্বতো প্ৰকাৰে পৰিকল্পনা প্ৰস্তুতি চলাইছে। গুৱাহাটী বিমানবন্দৰৰ ওচৰতে এখন জনসভা হ'ব আৰু তাৰ লগতে আমাৰ নামৰূপ সাৰ কাৰখানাৰ তাৰ ওচৰতে এখন জনসভা হ'ব। দুইখন জনসভাত আমি ৰাইজক আমন্ত্ৰণ জনাইছোঁ। ৰাইজ উপস্থিত থাকিব, আমাৰ দলৰ কাৰ্যকৰ্তাসকলো থাকিব। গতিকে দুইখন জনসভা আমি ভাৰতীয় জনতা পাৰ্টীয়ে দুইখন জনসভা সফল কৰাৰ কাৰণে আমি সহযোগিতা আগবঢ়াম চৰকাৰক। হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।